নমস্কাৰ সকলোকে মোৰ অন্য এটা ট্ৰেভেল ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। ট্ৰেভেল ব্লগ বুলি এইকাৰণেই কৈছোঁ যে মই ইউটিউবত মানে ভিডিঅ'বিলাক ক'ৰবাত ফুৰিবলৈ গ'লেহে দিওঁ, এনেইতো মই ভিডিঅ' দি থকা নহয়। আৰু যেতিয়া ক'ৰবাত ফুৰিবলৈ যাওঁ তেতিয়া মানে মই ইউটিউবতে ছেভ কৰি থৈ দিওঁ। আৰু আজি আমি 4জনীয়া দল, আচলতে 4জনীয়া নহয়, মোৰ মা দেউতাও যাব। মই মাহঁতক লৈ ল'ম আমাৰ ঘৰৰ পৰা, এফালে ওলাইছোঁ ফুৰিবলৈ। আৰু এয়া চাওকচোন, আমি আহি পাই গ'লোহি আমাৰ ডেষ্টিনেশ্যন। আৰু এয়া হৈছে জংগল ৰিজৰ্ট। আৰু এইখন আছে আপোনালোকৰ অৰুণাচলত। আচলতে অৰুণাচল বুলিও ক'ব নোৱাৰি, মানে অসম অৰুণাচল সীমান্তত আছে। আৰু ইয়ালৈ আহিলে ILP দৰকাৰ নাই, মানে ইনাৰ লাইন পাৰ্মিটৰ দৰকাৰ নাই। আৰু এয়া চাওক, আমি আহি পাই গ'লোহি আমাৰ ৰিজৰ্টখন। এইখনৰ নামটো আচলতে পাপুমপাৰে জংগল ৰিজৰ্ট হয়। আৰু আমি তেজপুৰৰ পৰা ওলাইছোঁ যিহেতু খুব বেছি আমাৰ মানে আমি ৰখি মেলি আহিছোঁ, ক'ৰবাত আমি চাহ তাহও খাইছোঁ। এনেকৈ আমি মানে 3 ঘণ্টাৰ ভিতৰত পাই গৈছোঁহি। তেজপুৰৰ পৰা আহিলে মানে গহপুৰ পাৰ হৈ ধলপুৰ চেণ্টাৰৰ লেফ্ট ছাইডে এটা ৰাস্তা আছে, সেইফালেদি সোমাই আহিব লাগে এই ৰিজৰ্টখনলৈ। এয়া মাহঁতৰ ৰুমটো দেখুৱাইছোঁ। মাহঁতৰ ৰুমটো ডিলাক্স ৰুম হয় আৰু ভালেই ইয়াৰ ফেচিলিটিছবিলাক। আৰু মাহঁতৰ ৰুমৰ মানে বেলকনিৰ পৰা বহুত ধুনীয়া ভিউ হয়। চাওক, একদম পাহাৰখন ওচৰতে আছে। এয়া বেলকনিৰ পৰা দেখুৱাইছোঁ। সঁচাই বিৰাট ধুনীয়া এটা পৰিৱেশ। আৰু এইটো হৈছে এটা পুল, ছুইমিং পুল, যিটো মানে হোটেলৰ ভিতৰতে আছে। আৰু এইটো হৈছে আমাৰ ৰুম, আমি লৈছিলোঁ কুইন ৰুম। আৰু এই ৰুমটো মানে 2টা ৰুম আছে। প্ৰথম ৰুমটোত এয়া ফ্ৰিজ আৰু চোফা এনেকুৱা এইবিলাক আছে। আৰু এইটো হৈছে বেডৰুম। আৰু আমাৰ বেডৰুমৰ পৰা ভিউটো চাওক, ইমান যে ধুনীয়া নহয়। মানে আমাৰ বেডৰুমটোৰ পৰা বেলকনিলৈ যেতিয়া ওলাই আহিলোঁ, তাৰ পাছতে এয়া চাওক, এই ছুইমিং পুলটো আমাৰ ইয়াৰ পৰা বেলকনিৰ পৰা দেখা পায়। আৰু এইফালৰ পৰা চাওক ভিউটো কিমান ধুনীয়া, একদম মানে এটা ৰাউণ্ড টাইপৰ আৰু চব গছ গছনিৰে ভৰা। আৰু ওচৰতে এখন বাগান আছে, সেইখনৰ নামেই আচলতে পাপুমপাৰে হয়। আৰু সঁচাকৈ আমি এটা ৰাতি থাকিলোঁ আৰু ইমান যে ভাল লাগিল। এতিয়া আমি আহিছোঁ ৰিজৰ্টখনৰ একেবাৰে টপ ফ্ল'ৰত। আৰু ইয়াতে মানে ডাইনিং হলটো আছে। আৰু লগতে এয়া এটা বহুত ধুনীয়া এটা ভিউ পইণ্ট আছে। ইয়াৰ পৰা গোটেইখিনি মানে দেখা পায় হোটেলখনৰ চাৰিওফালটো। কিবা এনেকুৱা লাগিছে যেন আমি এটা মানে গোল কুঁৱাৰ মাজত সোমাই আছোঁ, চাৰিওফালে মানে গছ গছনিৰে ভৰা, তেনেকুৱা ভিউটো। আৰু এয়া ইয়াতে আপোনালোকে আহিলে ফটো উঠাব পাৰিব ধুনীয়াকৈ। মানে বিৰাট ধুনীয়া ফটো ভিডিঅ' উঠে ইয়াত, কাৰণ চাৰিওফালটো পূৰা গ্ৰীণ যিহেতু। আৰু এতিয়া আমি আহিছোঁ ছুইমিং মানে পুললৈ আহিছোঁ। ছুইমিংটো মই কৰিব নাজানো বাৰু। আৰু এয়া চাওক, গাৰ্ডেনখনত চাহপাত তুলিয়ে আছে, ইমান যে দেখিবলৈ ধুনীয়া লাগিছে। আৰু এয়া আমি পুলটো আহি পালোহি। বাবা, এইফালে মোক কৰ।
পুলটোৰ কাষতে এখন ৰেষ্টুৰেণ্টো আছে। আমি তাতে মানে চুইমিং কৰি কৰি ভোক লাগিলে, ভাগৰো লাগিলে অলপ, সেইকাৰণে আমি ইয়াত পিজ্জা আৰু ফ্ৰেঞ্চ ফ্ৰাইজ অৰ্ডাৰ দিছিলোঁ। খাই হ'লেই তাৰপিছতহে ভিডিঅ' কৰিছোঁ। ইহঁত দুটাই খায়ে আছে আৰু এইফালে মোৰ মা দেউতাও খায়ে আছে। আৰু ইয়াৰ পৰাও যে ভিউবিলাক ইমান ধুনীয়া নহয়, এয়া চাব পাৰে। আমি খাই আহি আকৌ এয়া আহিলোঁ অকণমান ফূৰ্তি কৰি যাওঁ বুলি। অলপ সময় পুলতো নামিলোঁ। তাৰপাছতে ইয়াতে গান চান লগাই থৈ দিয়ে আৰু তাৰ তালে তালে অলপমান নাচিলোঁ আমি। ইয়াৰ পিছত আমি ৰুমলৈ আহিলোঁ, গা পা ধুলোঁ, তাৰপিছতে লাঞ্চটো কৰিলোঁ। লাঞ্চ কৰি সেইখিনি ভিডিঅ' কৰা নহ'ল আৰু ৰুমতে কৰিলোঁ লাঞ্চ। আৰু অলপ সময় আমি ৰেষ্ট ল'লোঁ। তাৰপিছতে এয়া সন্ধিয়া সময়ত আকৌ ওলাই আহিছোঁ ডাইনিং হল এৰিয়াটোলৈকে। এয়া আপোনালোকক দেখুৱাইছোঁ, চাওক। ইয়াতে আমি মৰ্ণিং ব্ৰেকফাষ্টো কৰিলোঁ। আৰু আমি ডিনাৰটো ইয়াত কৰা নাই, পিছে ৰুমতে কৰিলোঁ, কিন্তু ডাইনিং এৰিয়াটো আপোনালোকক দেখুৱাই দিছোঁ। এয়া হৈছে ৰাতিপুৱা সময়। অমু আৰু মই আহিছিলোঁ ইয়াতে। অমুৱে আকৌ পুলত যাম বুলি কৈ আছিলে, সেইকাৰণে তাক ইয়ালৈকে লৈ আহিছিলোঁ।